মুছলমানৰ হাহাকাৰ চৰকাৰৰ দয়া নাই ক্ষমা নাই সাৱধান পাইকানত প্ৰৱেশ কৰিলে বিপদ মোতায়ন কৰা হৈছে ৰেপিড একশ্যন ফ'ৰ্চৰ জোৱান পাইকানত প্ৰৱেশ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা পাইকান সংৰক্ষিত বনাঞ্চলত কোনোবাই প্ৰৱেশ কৰিলে কৰা হ'ব গ্ৰেপ্তাৰ আজিও অশান্ত গোৱালপাৰাৰ উচ্ছেদস্থলী উচ্ছেদিতই এতিয়াও এৰা নাই উচ্ছেদিত এলেকা কালিৰ দিনটোত ভয়ংকৰ পৰিৱেশ হৈছিল উচ্ছেদস্থলীত আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘৰ্ষত মৃত্যু হৈছিল এজনৰ আহত হৈছিল দুজন বৰ্তমান আৰক্ষীৰ গুলিত আহত হোৱা এজনৰ হাস্পতালত মৃত্যু পৰিস্থিতি ভয়ংকৰ হৈ পৰাৰ পিছতে মোতায়ন কৰা হৈছে আৰক্ষী সেনা জোৱান পুৱাৰে পৰা আৰক্ষীয়ে খেদি ধৰিছে প্ৰতিবাদকাৰীক আৰক্ষীক আক্ৰমণ কৰা 10 জনক গ্ৰেপ্তাৰ আৰু তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ মন্তব্য মইতো নামানো এইবিলাক আক্ৰমণ কৰি লাভ নাই মই মুখ্যমন্ত্ৰী থকালৈকে গৰুখুটিত আক্ৰমণ কৰি পাইছে বুহা পাহাৰতো আক্ৰমণ কৰি পাইছে কালি গোৱালপাৰাতো আক্ৰমণ কৰি যি পাব লাগে পাই গৈছে মইতো নামানো এইবিলাক আক্ৰমণ কৰিব গৈ লাভ নাই মই মুখ্যমন্ত্ৰী থাকা দিনলৈকে গৰুখুটিতো আক্ৰমণ কৰি যি পাব লাগে পাইছে বুঢ়া পাহাৰতো আক্ৰমণ কৰিব গৈ যি পাইছে আজিও আক্ৰমণ কৰিবলৈ গৈ যি পাব লাগে পাইছে আমাৰ ইয়াত কম্প্ৰমাইজৰ কথা নাই গোৱালপাৰাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কঠোৰ হৈ পৰিছে প্ৰশাসন পুৱাই প্ৰশাসনে সিল কৰিছে প্ৰতিবাদস্থলী পাইকানত প্ৰৱেশ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা পাইকান সংৰক্ষিত বনাঞ্চলত কোনোবাই প্ৰৱেশ কৰিলে কৰা হ'ব গ্ৰেপ্তাৰ জিলা আয়ুক্ত প্ৰদীপ টিংমুৰ ঘোষণা টু এৰিয়াত মানে টোটেলি নিষিদ্ধ কৰিছোঁ কোনো মানুহ সোমাব নোৱাৰিব আৰু এইটো মানুহ যি সোমালে তেওঁলোকৰ ডাইৰেক্ট এৰেষ্ট হ'ব আৰু ফৰেষ্ট এক্টৰ মতে তেওঁলোকক হেৰি কৰিব ইয়াৰ মাজতে কালি আৰক্ষীৰ গুলীত নিহত হোৱা প্ৰতিবাদকাৰীৰ জানাজাত উপস্থিত হৈ সাংসদ ৰকিবুল হুছেইনৰ মন্তব্য চৰকাৰৰ অত্যাচাৰৰ সীমা চেৰাই গৈছে অমানৱীয় দানৱীয় অত্যাচাৰৰ সীমা চেৰাই গৈছে কেইজনমান বিষয়াই অবৈধ নিৰ্দেশ মানি গোটেই মানুহখিনিক হাৰাশাস্তি কৰিছে চৰকাৰক নমনীয় হ'বলৈ আহ্বান ৰকিবুল হুছেইনৰ অমানৱীয় আপোনাৰ দানৱীয় অত্যাচাৰৰ সীমা চেৰাই গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অত্যাচাৰ সীমা চেৰাই গৈছে কেইজনমান অফিচাৰে তেখেতৰ যিবিলাক অৰ্ডাৰ যিবিলাক ইলিগেল অৰ্ডাৰ সেইবিলাক ইমপ্লিমেণ্ট কৰি গোটেই মানুহখিনিক আপোনালোকে হাৰাশাস্তি কৰি hayran কৰি পেলাইছে নিউজ ডেস্ক ৰিপৰ্ট এনি টক্স